হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছ, লাভ আৰু লোকচান। প্ৰফিট এণ্ড লছ আলোচনা কৰিব যাওঁতে আমি কিছুমান কনচেপ্ট জনাটো অতি দৰকাৰ। যেনেদৰে কষ্ট প্ৰাইচটো হ'ল কিনা দামক আমি CP বুলিও জানো। ঠিক একেদৰে চেলিং প্ৰাইচ মানে বেচা দামক আমি SP বুলি গম পাওঁ। ইয়াতে ধৰা হ'ল এজন দোকানীয়ে এখন কোম্পানীৰ পৰা 5 টকাত এটা কলম কিনিলে। 5 টকাত কিনা কলমটো হ'ল তেওঁৰ কষ্ট প্ৰাইচ। আকৌ সেই একেখন কলমকে তেওঁ দোকানীজনে 10 টকাত বিক্ৰী কৰিলে। এই বিক্ৰী কৰা 10 টকাটো হ'ল তেওঁৰ চেলিং প্ৰাইচ মানে SP। এই ক্ষেত্ৰত 5 টকাত কিনা কলমটো 10 টকাত বিক্ৰী কৰাত তেওঁ 5 টকা প্ৰফিট হ'ল মানে লাভ হ'ল। যদি তেওঁ 10 টকাত কলমটো কিনিলে হয় আৰু 5 টকাত বেচিলে হয়, এই ক্ষেত্ৰত তেওঁৰ লোকচান হ'ল হয় 5 টকা। এতিয়া আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলাৰ বিষয়ে। ইয়াতে প্ৰফিট অৰ গেইন মানে লাভ প্ৰফিটটো উলিয়াৰ ক্ষেত্ৰত আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব, সেইটো হ'ল SP মাইনাছ CP। SP মানে হ'ল চেলিং প্ৰাইচ বেচা দাম মাইনাছ CP এইটো হ'ল কষ্ট প্ৰাইচ মানে কিনা দাম। এই ক্ষেত্ৰত SP টো CP তকৈ অধিক হ'ব লাগিব, মানে চেলিং প্ৰাইচটো কিনা দামতকৈ মানে বেচা দামটো কিনা দামতকৈ অধিক হ'ব লাগিব। ঠিক একেদৰে লোকচানৰ ক্ষেত্ৰত আমি CP মাইনাছ SP এইটো সূত্ৰ এপ্লাই কৰিব লাগিব, আৰু এই ক্ষেত্ৰত CP টো মানে কষ্ট প্ৰাইচটো কিনা দামটো বেচা দামতকৈ অধিক হ'ব লাগিব। এতিয়া আমি যদি প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব যাওঁ, এই ক্ষেত্ৰত আমি এপ্লাই কৰিব লাগিব প্ৰফিট ডিভাইডেড বাই CP ইনটু 100%। প্ৰফিটটো আমি SP মাইনাছ CP বুলিও লিখিব পাৰোঁ, SP মাইনাছ CP। আকৌ লছ পাৰ্চেণ্টেজ উলিয়াৰ ক্ষেত্ৰত আমি সূত্ৰ এপ্লাই কৰিব লাগিব লছ ডিভাইডেড বাই CP ইনটু 100%। লছটো আমি CP মাইনাছ SP বুলিও লিখিব পাৰোঁ, কাৰণ ইয়াতে লছটো দেখা পাইছোঁ CP মাইনাছ SP। এই ক্ষেত্ৰত আমি লছ পাৰ্চেণ্টেজ আৰু প্ৰফিট পাৰ্চেণ্টেজটো উলিয়াব পাৰিম। নেক্সট ভিডিঅ'ত আমি ইয়াৰ ৰিলেটেড প্ৰব্লেমছখিনি আলোচনা কৰিম। ধন্যবাদ।